উহুদৰ যুদ্ধত জয়ী হোৱাৰ পিছত আবু সুফিয়ান ফুল কনফিডেন্সত আহিল আৰু তেওঁ এইবাৰ মুছলমানসকলক কোনো কাৰণত এৰি নিদিয়ে। তেওঁ গোটেই আৰবৰ পৰা 10,000 সৈন্য জমা কৰি যুদ্ধৰ কাৰণে তৈয়াৰ আৰম্ভ কৰিছে। 10,000 কিমান জানেনে? গোটেই মদিনাৰ পুৰুষ, মহিলা, ল'ৰা ছোৱালী, বুঢ়া সকলো মিলালেও 10,000 লোক নহ'ব। কাফিৰৰ এই তৈয়াৰীৰ কথা ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গম পালে। তেওঁ ততালিকে এখন সভা আয়োজন কৰিলে। এই সভাত সকলোৱে গম পাইছিল যে এই যুদ্ধ কোনো কাৰণত কৰিব নোৱাৰে, এইটো একেবাৰে ইম্পচিবল। আৰু এই সভাত দেশৰ বাহিৰৰ এজন সলমান ফাৰ্চী তেওঁ বহি আছিল। তেওঁ এটা উপদেশ দিলে। তেওঁ ক'লে, মদিনা এনেও তিনিও ফালৰ পৰা পাহাৰেৰে সংৰক্ষিত হৈ আছে, মাত্ৰ এটা চাইডে আমি সংৰক্ষণ কৰিব লাগে। মদিনাৰ ভিতৰত থকা ইহুদীসকলতো আমাৰ বন্ধুৱে হয়, তেওঁলোকৰ লগত কোনো কথাই নাই। আমি যদি মদিনাৰ সন্মুখ ফালে এটা গাঁত, দীঘলীয়া গাঁত, খণ্ডক খুন্দিব পাৰো, তেনেহলে আমি যুদ্ধ কৰাৰ কাৰণে এটা সুবিধা ল'ব পাৰিম। তেওঁৰ উপদেশটো সকলোৰে ভাল লাগিল আৰু খণ্ডকৰ কাম আৰম্ভ কৰিলে। প্ৰত্যেক 10জন চাহাবাক 120 ফুটকৈ খণ্ডক খান্দিব দিছিল। আৰু এইখিনি কাম তেওঁলোকে এনেকুৱা অৱস্থাত কৰিছিল, ভোকৰ কাৰণে পেটত পাথৰ বান্ধি তেওঁলোকে কাম কৰিছিল। আৰু অতি কম সময়ৰ ভিতৰত মদিনাৰ সন্মুখ ফালে 6 কিলোমিটাৰ খণ্ডক গাঁত খুন্দি শেষ কৰিছিল। আৰু এই গাঁত খুন্দি থকা অৱস্থাত এটা শিল বহুত চেষ্টা কৰাৰ পিছতো সাহাবাসকলে ভাঙিব পৰা নাছিল। আৰু তেওঁলোকে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে, ইয়া ৰাসূলুল্লাহ, এইটোতো বহুত ডাঙৰ কথা হৈ গ'ল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাতত কুলাৰি লৈ সেই শিলটোত বহুত জোৰকৈ মাৰি দিলে আৰু তেওঁ ক'লে, শাম, সিৰিয়া মোৰ হয়। দ্বিতীয়বাৰ আকৌ জোৰকৈ তেওঁ শিলটোত মাৰিলে। তেওঁ ক'লে, ইৰাণো মোৰ হয়। তৃতীয়বাৰ আকৌ জোৰকৈ শিলটোত কোবাই দিলে। তেতিয়াই শিলটো ভাঙি গ'ল আৰু তেওঁ ক'লে, ইয়ামানৰ চাবিও মোৰ হাততে আছে। সাহাবাসকলে ভাবিলে, শাম, সিৰিয়া, ইৰাণ, ইয়ামান এইবিলাকতো বহুত ডাঙৰ ছুপাৰ পাৱাৰ হয়, এইবিলাক আমি কেনেকৈ পাম? কিন্তু সেইটো আজি আমি গম পাই আছো, শাম, সিৰিয়া, ইৰাক, ইৰাণ এইবিলাক কি? এই গোটেই এৰিয়া তেওঁৰেই হয়। সেই সময়ত মুনাফিকসকলে হাঁহিছিল। ভোকৰ কাৰণে পেটত পাথৰ বান্ধি আছে, সন্মুখত 10,000 সৈন্যই মাৰিবৰ কাৰণে আহি আছে, শাম, সিৰিয়া, ইৰাক, ইৰাণ এইবোৰ জয় কৰে। মক্কাৰ সৈন্যসকলে আহি বহুত চিন্তাত পৰিল। আৰে এয়া কি? এয়াতো আমি ভবাই নাছিলো। যদি মক্কাবাসীয়ে মদিনাত চিধাই গৈ আক্ৰমণ কৰিলে হয়, মদিনাবাসীয়ে একোৱে কৰিব নোৱাৰিলে হয়, কাৰণ মক্কাৰ 10,000 সৈন্য মদিনাৰ গোটেই মানুহতকৈও বেছি আছিল। দুয়োটা দলে সন্মুখত আহিল আৰু দূৰৰ পৰাই চাই থাকিব ধৰিলে। মুছলমানসকলেও একেবাৰে ৰিলেক্স হৈ বহি থাকিল। কোনোবা যদি যুদ্ধ কৰিব সন্মুখত আহে, মুছলমানসকলে তেওঁলোকক তীৰ মাৰি পঠিয়াই দিয়ে। এনেকে কেইদিনমান গুচি গ'ল। কাফিৰসকলৰ এটা গ্ৰুপৰ বহুত খং উঠিল। তেওঁলোকে কিবা কৈ গাঁত পাৰ হৈ আহিল আৰু সেই গ্ৰুপটোত আবু জাহিলৰ পুত্ৰ ইক্ৰামও আছিল। সেই গ্ৰুপৰ লিডাৰজনক হজৰত আলীয়ে গৈ মাৰি পেলালে। লগে লগে গ্ৰুপৰ সকলো সৈন্য পলাই যাব ধৰিল। ক্লিয়াৰলি এনেকুৱা লাগিছিল যে এই যুদ্ধত মক্কাবাসী হাৰিব ওলাইছে। আৰু এইখিনি সময়তেই আবু সুফিয়ানে এখন বহুত ডাঙৰ খেল খেলিলে। আবু সুফিয়ানে ভাবিলে, মদিনাৰ ভিতৰততো আমি সোমাব নোৱাৰো, কিন্তু মদিনাৰ ভিতৰত থকা ইহুদীসকলে মুছলমানসকলক ভাল নাপায়। যদি আমি ইহুদীসকলক মনাব পাৰো, তেওঁলোকে মুছলমানৰ ঘৰত গৈ আক্ৰমণ কৰিব আৰু সেই সময়ত মুছলমানসকলে নিশ্চয় পিছুৱাই যাব লাগিব। সেইখিনি সময়তে আমি মুছলমানসকলক আক্ৰমণ কৰিম। ইহুদীয়ে চিধাই আবু সুফিয়ানৰ কথাত ইয়েছ কৰি দিলে আৰু মুছলমানসকলৰ লগত ইহুদীয়ে যি আইন কৰিছিল সেই আইন অমান্য কৰি তেওঁলোকে মুছলমানৰ ঘৰত থকা মহিলা আৰু ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ কৰিব ধৰিলে। মুছলমানসকলে সেই উহুদৰ দৰেই দুয়োটা সৈন্যৰ দলৰ মাজত বহুত বেয়াকৈ আকৌ ফাঁচি গ'ল। মুছলমানসকল বহুত চিন্তাত পৰি গ'ল। তেওঁলোকৰ ঘৰত থকা মহিলা আৰু ল'ৰা ছোৱালীসকলক বচাব নে ইয়াতে মক্কাৰ সৈন্যৰ লগত থাকিব? বহুত ভয়ানক পৰিস্থিতিত পৰি গ'ল মুছলমানসকল। ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক ক'লে, আমি মদিনাৰ ঘৰবোৰ বচাবৰ কাৰণে আমাৰ মাজত এটাই ৰাস্তা আছে। আমি কাফিৰসকলৰ এটা গ্ৰুপৰ লগত ডিল কৰি লওঁ যে আমাৰ যি খেতি হয় তাৰ পৰা যি লাভ হয় তাৰে 3% তেওঁলোকক দিম। সাহাবাসকলে ক'লে, ইয়া ৰাসূলুল্লাহ, এইটো যদি আল্লাহৰ পৰা হৈছে তেনেহ'লে ঠিক আছে, আৰু যদি আমাৰ ল'ৰা ছোৱালীসকলক বচাবৰ কাৰণে আপুনি ইমান ডাঙৰ ত্যাগ কৰিব ওলাইছে, তেনেহ'লে এইটো কেতিয়াও কৰিব নালাগে। আমাৰ জীৱনৰ শেষ সময়লৈকে আমি যুদ্ধ কৰি যাম। ইমান বেয়া পৰিস্থিতিটো মুছলমানসকলে একেবাৰে ভাগি পৰা নাছিল। কাহানীত এটা বহুত ডাঙৰ টুইষ্ট হ'ল। এজন ব্যক্তি আহিল, তেওঁ গোটেই খেলখনেই সলনি কৰি দিলে। কাফিৰৰ দলৰ পৰাই এজন ব্যক্তি আহি মুছলমানসকলক ক'লে যে মই মুহাম্মদক বিচাৰি আহিছোঁ। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি তেওঁ ক'লে, মই ইছলাম কবুল কৰি ল'লোঁ। এই কথাটো কোনেও গম নাপায়, কওক মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তুমি যি কৰিব পাৰা, আমি বহুত চিন্তাত আছোঁ। তেওঁ ক'লে, ঠিক আছে। তেওঁ চিধাই ইহুদীসকলৰ ওচৰত গ'ল আৰু ইহুদীসকলক ক'লে,
মক্কাবাসী বহুত ডাঙৰ ধোকেবাজ আৰু গাদ্দাৰ হয়, তেওঁলোকৰ লোক তোমালোকে নিদিবা। তেওঁলোকে যদি গম পায় কিবা কাৰণত যুদ্ধত হাৰিব ওলাইছে, তেওঁলোকে তোমালোকক ইয়াতে এৰি থৈ তেওঁলোক মক্কালৈ গুচি যাব। পিছত কিন্তু মুছলমানসকলে তোমালোকক এৰি নিদিয়ে। তোমালোকে যদি তেওঁলোকৰ লোক দিব বিচাৰিছা, তেনেহ'লে তেওঁলোকৰ পৰা তোমালোকে কিছু মানুহ বিচাৰিবা, আৰু যদি তেওঁলোক সঁচা হয় তোমালোকক নিশ্চয় মানুহ দিব। এইখিনি কৈয়ে তেওঁ কাফিৰৰ দলত আহিল আৰু আবু চুফিয়ানক ক'লে, ইহুদীসকলে কেতিয়াবা কাৰোবাৰ কথা মানিছেনে? ইহুদী আৰু মুছলমানসকল একে লগ হৈ মিলি আছে, ইহুদীসকলক বিশ্বাস নকৰিবা। মক্কাবাসীয়ে ইহুদীসকলক ক'লে, আমি এইফালে আক্ৰমণ কৰোঁ, তোমালোকে মদিনাৰ ভিতৰত আক্ৰমণ কৰা। ইহুদীসকলে ক'লে, নিশ্চয় আমি আক্ৰমণ কৰিম, কিন্তু আপোনালোকে আমাক কেইজনমান মানুহ দিয়ক। মক্কাবাসীয়ে ইহুদীসকলক এজনো মানুহ নিদিলে। ইহুদীসকলে গম পালে যে মক্কাবাসীয়ে আমাৰ লগত বহুত ডাঙৰ গাদ্দাৰী কৰি আছে, সেইবাবে তেওঁলোকে এজনো মানুহ আমাক নিদিলে। আৰু এনেকে মক্কাবাসী আৰু ইহুদীসকলৰ যি এলায়েন্স আছিল, সেই এলায়েন্স শেষ হৈ গ'ল। মুছলমানসকল আকৌ শক্তিশালী হৈ উঠিল। এতিয়া মুছলমানসকলৰ সন্মুখত শত্ৰু আছে। মদিনাৰ ভিতৰত যি বেয়া পৰিস্থিতি আছিল, সেই পৰিস্থিতি সকলো শেষ হৈ গ'ল। এমাহলৈ মদিনাৰ বাহিৰত থাকি মক্কাবাসী দুৰ্বল হৈ পৰিছিল। আৰু এদিন বহুত জোৰকৈ এজাক ধুমুহা আহিল। এই ধুমুহাত তেওঁলোকৰ সকলো সামগ্ৰীত টেণ্ট, বাচন, বৰ্তন, বিচনা আদি সকলো উৰুৱাই লৈ গ'ল আৰু তেওঁলোকে পলাই মক্কালৈ গুচি গ'ল। তেওঁলোক যেতিয়াই মক্কালৈ গুচি গ'ল, তেতিয়াই মুছলমানসকলে ইহুদীসকলক এটেনশ্যন দিলে। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া মক্কাৰ পৰা মদিনালৈ হিজৰত কৰি আহিছিল, সেই সময়তে ইহুদীসকলৰ লগত এখন আইন কৰিছিল যে ইহুদীসকলে নিজৰ আইন আৰু ল লৈ চলিব, মুছলমানসকলে নিজৰ আইন আৰু ল লৈ থাকিব। ইহুদীসকলৰ আইনত গাদ্দাৰী কৰাৰ বাবে এনেকুৱা এটা শাস্তি আছিল যে সকলোৰে গল কাটি মৃত্যুদণ্ড দিয়া হ'ব। ইহুদীৰ মুৰব্বীজনে নিজৰ মানুহখিনিক এই বুলি ক'লে যে আমি আমাৰ মহিলা আৰু ল'ৰা ছোৱালীসকলক নিজে মাৰি পেলাওঁ আৰু মৃত্যুৰ আগলৈকে মুছলমানসকলৰ লগত যুদ্ধ কৰি যাওঁ। তেওঁৰ এই কথাত কোনেও মত নিদিলে। ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাদ বিন মুআদক ইয়াৰ সিদ্ধান্ত ল'ব দিলে। সাদ বিন মুআদে ক'লে, ইহুদীসকলৰ ল'ৰা ছোৱালী আৰু মহিলাসকলক ৰাখি পুৰুষসকলক মৃত্যুদণ্ড দিয়া হওক, আৰু ইহুদীসকলৰ আইনত এইটো এটা কম শাস্তি আছে। এতিয়া গোটেই আৰবে গম পালে যে মুছলমানসকলৰ লগত এতিয়া আৰু কোনেও একো কৰিব নোৱাৰে। মুছলমানৰ প্ৰথমবাৰ এখন ফ্ৰী আৰু শক্তিশালী দেশ হ'ব ধৰিলে, আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন বিখ্যাত বাদশ্বাহ।